নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধুৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ ইতিমধ্যে এটি গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে বহুতৰ মনত ভয় হৈ আছিল যিসকলৰ আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ওয়াইমেন্টৰ প্ৰাইভেট সাৰ্টিফিকেট আছিল তেওঁলোকৰ ৰিজেক্ট হ'ব নেকি বহুতে মনত প্ৰশ্ন হৈ আছিল বৰ্তমান এডিআই 2.0 গ্ৰেড 4 ভাইভা অনুষ্ঠিত হৈ আছে ৰেগুলাৰলি আপোনালোকৰ ভাইভা হৈ আছে সো ভাইভাত কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিছে আপোনালোকে আজি গম পাব আৰু লগতে আপোনালোকৰ যিসকলৰ প্ৰাইভেট সাৰ্টিফিকেট আছে আপোনালোকে ভাইভা দিব যাব পাৰিবনে বা আপোনালোকে অলৰেডি যদি ভাইভা দিলে তেনেহলে আপোনালোকৰ ভাইভা ৰিজেক্ট হ'ব পাৰে নেকি বহুতৰ মনত প্ৰশ্ন আহিছে স্যাৰ আমাক ইলেক্ট্ৰিচিয়ানৰ কোৱেশ্চন নুখুদিলে বা ঘৰুৱা কোৱেশ্চন খুদিলে এতিয়া আমাৰ ৰিজেক্ট কৰিছে নেকি আমাৰ মনটোত ডাউট হৈ আছে আৰু যিসকলৰ আইটিআই ইলেক্ট্ৰিচিয়ান ওয়াইমেন আছে তেওঁলোকৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আছে তেওঁলোকে ভাইভা দিব যাব পাৰিবনে আৰু এখন আপোনালোকক সেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন দিছে আৰু সেল্ফ ডিক্লেৰেশ্যন ফৰ্মখনৰ জৰিয়তে আপোনালোকৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আছে বা কাৰোবাৰ যদি 6 মহীয়া ডিপ্লোমা বা এবছৰীয়া ডিপ্লোমা আছে তেওঁলোকে পুনৰ আকৌ ভাইভা দিব লাগিব নেকি এই সকলোবোৰ প্ৰশ্ন উত্তৰলৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ বিশ্বাসী বন্ধু আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল তাৰ আগতে কওঁ যদি আপোনালোকৰ আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ওয়াইমেন্টৰ কাৰণে ভাইভাৰ কাৰণে যদি পিডিএফ লাগে সো আমি একেবাৰে কম মূল্যত আমাৰ ভাইভাৰ কাৰণে আমি আইটিআই ইলেক্ট্ৰিচিয়ান আৰু পিডিএফ দি আছোঁ মাত্ৰ 149 रुपीस যদি এক্সামত যোৱাৰ আগতে আপোনালোকে যদি পিডিএফ কেটা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকে জানিব বিচাৰে মাত্ৰ 149 रुपीस আপোনালোকে পে কৰি পিডিএফ কেটা ল'ব পাৰে পে কোড কৰিব এই নাম্বাৰটো আপোনালোকে লিখি ল'ব এটো আমাৰ গুগল পে ফোন পে নাম্বাৰ এই নাম্বাৰটো আপোনালোকে পেমেন্ট কৰিলে পিডিএফ পাই যাব ঠিক আছে নাম্বাৰটো হৈছে 8638686390 মই নাম্বাৰটো ভালকৈ লিখি দিছো আপোনালোকক যদি আপোনালোকে পিডিএফ ল'ব বিচাৰে এই নাম্বাৰটোত পেমেন্ট কৰি পিডিএফ কেটা লৈ ল'ব ঠিক আছে আমাৰ নাম্বাৰটো হৈছে 8638686390 এটো নাম্বাৰ আপোনালোকে পেমেন্ট কৰি পিডিএফ কেটা ল'ব পাৰিব যি একেবাৰে কম মূল্যত আমি পিডিএফ দি আছো মাত্ৰ 149 रुपीस ঠিক আছে শেষত 390 আছে এটো আমাৰ নাম্বাৰ মাত্ৰ 149 আপোনালোকে পে কৰি এটো নাম্বাৰতে আমাৰ গুগল পে ফোন পে আছে আৰু এটো নাম্বাৰতে আমাৰ হোৱাটসঅ্যাপ আছে আপোনালোকে হোৱাটসঅ্যাপত স্ক্ৰিনশ্বট দিবলৈ নাপাহৰিব এটা প্ৰথম কথাটো হ'ল যে যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ মনত এটা ভয় হৈছিল স্যাৰ আমাৰ প্ৰাইভেট সাৰ্টিফিকেট আছে আমাক একচেপ্ট কৰিব নে নকৰে প্ৰথম কথা হ'ল আপোনালোকৰ ষ্টুডেন্টে আমাক জনাইছে কল কৰি যে স্যাৰ প্ৰাইভেট সাৰ্টিফিকেট কেখন একচেপ্ট কৰি আছে কিন্তু এটা কন্ডিশন আছে মাজতে যে গভৰ্ণমেণ্টৰ স্কিমৰ জৰিয়তে এটা কোৰ্স হৈছিল 6 মহীয়া আৰু এবছৰীয়া এই 6 মহীয়া এবছৰীয়া কোৰ্সটোৰ সাৰ্টিফিকেট কেখন আপোনাৰ একচেপ্ট কৰা নাই কিন্তু আপুনি যদি প্ৰাইভেট স্কুল বা প্ৰাইভেট ইনষ্টিটিউটৰ পৰা যদি আপুনি আইটিআই ইলেক্ট্ৰিচিয়ান শিকিছে 6 মহীয়া এবছৰীয়া কোৰ্স আপোনালোকে একচেপ্ট কৰা নাই কিন্তু এবছৰীয়া কোৰ্স আপোনালোকে একচেপ্ট কৰিছে যদি আপোনালোকৰ আছে ঠিক আছে এবছৰীয়া প্ৰাইভেটৰ পৰা যদি আপোনালোকে কৰিছে আপোনালোকে একচেপ্ট কৰিব গভৰ্ণমেণ্টৰ পৰা কৰিছে যদি আপোনালোকে একচেপ্ট কৰিব কিন্তু এটা স্কিম আছিল যে গভৰ্ণমেণ্ট স্কিমৰ জৰিয়তে যদি কৰিছিল তেতিয়া হলে আপোনালোকৰ আইটিআই ইলেক্ট্ৰিচিয়ানৰ সাৰ্টিফিকেটখন একচেপ্ট নকৰিব দ্বিতীয় কথাটো হ'ল যে ভাইভাত কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিছিল আমাক যদি ঘৰুৱা কোৱেশ্চন খুদিছে বা আমি কি কৰি আছো ঘৰ ক'ত তোমাৰ দেউতা কি কৰে তুমি ইলেক্ট্ৰিচিয়ানৰ পোষ্ট উঠিব পাৰে নোৱাৰে এইবিলাক যদি কোৱেশ্চন খুদিছে তেনেহলে আমাৰ ৰিজেক্ট হৈছে নেকি বহুতৰে মনত প্ৰশ্ন হৈছে কাৰণ তেওঁলোকক ইলেক্ট্ৰিচিয়ানৰ কথা নুখুদিলে ইলেক্ট্ৰিচিয়ানৰ কোৱেশ্চন নুখুদিলে চাওক এটা কথা আছে প্ৰথম কথা হ'ল আপোনালোকে যেতিয়া ইন্টাৰভিউ দিবলৈ যায় তেতিয়া আপোনালোকৰ বহু কেইটা বস্তু আপোনালোকৰ ইন্টাৰভিউ জনে চাই প্ৰথম কথা হ'ল আপোনালোকৰ বেসিক সেন্স চাই দুই নম্বৰ কথা হ'ল আপোনালোকৰ কনফিডেন্স টু চাব তিন নম্বৰ কথা হ'ল আপোনালোকৰ মাৰ্কশিট কেখন চাব গতিকে আপোনালোকৰ মাৰ্কশিট ৰিটেনত যদি আপোনালোকৰ নাম্বাৰ ভাল হৈছে বা মাৰ্কশিটত যদি আপোনালোকে দেখা পাইছে যে আপুনি ইন্টেলিজেন্স সো আপুনি এক্সপেৰিয়েন্স আছে তেতিয়া হলে আপোনাৰ কি হ'ব তেওঁলোকে বেছি ইমান টাফ কোৱেশ্চন নুখুধে ঠিক আছে আৰু এটো কথা নহয় যে আপোনালোকে যদি মাৰ্কশিট বেয়া মাৰ্কশিটৰ নাম্বাৰ কম তেওঁলোকে টাফ কোৱেশ্চন খুদিব এটো নহয় কিন্তু তেওঁলোকে কেতিয়াবা তেওঁলোকৰ মনৰ লগতে কথা তেওঁলোকে কেতিয়াবা টাফ কোৱেশ্চন খুদে কেতিয়াবা ঘৰুৱা কোৱেশ্চন খুদে তাতে যদি আপোনালোকৰ ইমপ্ৰেছন ভাল হৈছে নিশ্চয়কৈ আপুনি ৰিজেক্ট নহয় ওকে আৰু মেইন কথা হ'ল যিসকলে ইন্টাৰভিউ দিলে অলৰেডি ভাইভাত যিসকল প্ৰাইভেট সাৰ্টিফিকেট দিছে তেওঁলোকৰ তো অলৰেডি প্ৰাইভেট সাৰ্টিফিকেট একচেপ্ট কৰাই নাই কিন্তু যিসকলে নতুনকৈ ভাইভা হ'ব তেওঁলোকৰ এখন মই কৈ দিও ফৰ্ম সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম এখন তেওঁলোকে ফিল আপ কৰিব লাগিব তাতে গৈ কেনে ঠিক আছে সেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন হয়তো আপোনালোকে ঘৰৰ পৰা ডাউনলোড কৰি ফিল আপ কৰি লৈ যাব পাৰে তাতে আপোনালোকে ফিল আপ কৰিব পাৰে আপোনালোকৰ কেণ্ডিডেটে জনোৱা মতে ঠিক আছে সো মেইনলি আপোনালোকে বেছি ভয় খাব নালাগে বেছি ভয় খোৱাৰ কাৰণে এনেকুৱা হৈছে বেছি ভয় খাব একেবাৰে নালাগে কিয় কৈছো কাৰণ আইটিআই ওয়াইমেন্ট আৰু স্কিল টেষ্টৰ কাৰণে ভাইভাৰ কাৰণে আপোনালোকৰ যি দৰকাৰী সকলোবোৰ আমি পিডিএফত দিয়ে দিছো আৰু প্ৰাইভেট সাৰ্টিফিকেট থকা সকলো ৰিজেক্ট হ'ব নেকি ইতিমধ্যে গম পাইছে প্ৰাইভেট সাৰ্টিফিকেটৰ বহুতে কৈছে প্ৰাইভেট সাৰ্টিফিকেট একচেপ্ট নকৰে এইবিলাক ভুল কথা প্ৰাইভেট সাৰ্টিফিকেটৰ একচেপ্ট কৰিব কিন্তু আপোনাৰ এক্সপেৰিয়েন্স
থাকিব লাগিব কিন্তু এতিয়া কিছুমানে আকৌ সাৰ্টিফিকেট কেখন লৈ নগৈ কেনে অকল এক্সপেৰিয়েন্স সাৰ্টিফিকেট কেখন লৈ গৈছে আপোনাৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট অকল একসেপ্ট কৰা নাই আপুনি গুটেখিনি ল'ব লাগিব এক্সপেৰিয়েন্স সাৰ্টিফিকেটখন দিলে হেতু আপোনালোকৰ এডভান্স হ'ব ভাল হ'ব কিন্তু অকল এক্সপেৰিয়েন্স সাৰ্টিফিকেটখনে যি আপুনি ভাইভা দিব নোৱাৰে হেতু মনত ৰাখিব ঠিক আছে সো আজি ভাইভাত কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিছিল আজি বেছি টাফ কোৱেশ্চন খুদা নাই আজি আপোনাক তুমি কি কৰা খুদিছে ৰেগুলাৰ খুদি আছে তুমি আইটি কিমান চনৰ পৰা কৰি আছা এতিয়ালৈকে তুমি কি কাম কৰি আছা হেতু খুদিছে কোৰ্সটো কিমান চনত কমপ্লিট কৰিছে তেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিছে আৰু খুদিছে তোমাৰ ইলেক্ট্ৰিকেল সাৰ্কিটৰ ওপৰত কিবা আছে নেকি নলেজ খুদিছে ঠিক আছে সো এইবিলাক কথা তোমালোক অলৰেডি আমি কৈয়ে আছো সো এনেকুৱা ধৰণৰ কোৱেশ্চনে তোমালোক খুদিছে সো এতিয়া বহুতে ক'ব স্যাৰ আমাৰ যে আইটি ইলেকট্ৰিচিয়ান আৰু ওয়াৰমেন্টৰ আমি যে এক্সাম দি থৈ আহিলো আমাৰ যিখিনি মাৰ্ক এটা ভাইভাত যদি আমি কম মাৰ্ক পাওঁ তেতিয়াহলে আমাক ৰিটেনত যি মাৰ্ক পালো সেই মাৰ্কেৰে আমাক কোৱালিফাই কৰিবনে নে আমাক ভাইভাৰখিনি দি আমাক পাস ফেল কৰিব বহুতৰ এইটো কোৱেশ্চন ঠিক আছে সো এইটো কোৱেশ্চনৰ মই আনসাৰ দি আছো চাওক আপোনালোকৰ যেনেকৈ ৰিটেনৰ কাট অফটো ওলাল ঠিক তেনেকৈ আপোনালোকৰ ভাইভাৰ এটা কাট অফ ওলাব কিন্তু একচুয়ালি ভাইভাৰ কাট অফ দি আপোনালোকৰ সিলেকশন প্ৰসেস নহয় ওকে ভাইভাৰ কাট অফ দি সিলেকশন প্ৰসেস নহয় কেনেকৈ সিলেকশন প্ৰসেস হ'ব যে আপোনালোকে যিখিনি ৰিটেন আৰু ভাইভা লগ লাগি যিসকল ক্যান্ডিডেট কোৱালিফাই হৈছে ভাইভাৰ কাৰণে তেওঁলোকক এনালাইজ কৰিব ফুল কাট অফটো তেওঁলোকে মুকুলি কৰি চাব আৰু তেতিয়া আপোনালোকৰ সিলেকশন প্ৰসেস হ'ব আৰু ইয়াতে এটা কথা আছে যিসমূহ লৰা ছোৱালী সাৰ্টিফিকেট নাই বা অকল এক্সপেৰিয়েন্স সাৰ্টিফিকেটৰ ভাইভা পৰীক্ষা দিবলৈ গৈছে তেওঁলোকৰ ভাইভা পৰীক্ষাটো কেনসেল যদি হৈ যায় ৰিজেক্ট হৈ যায় তেওঁলোকে আকৌ সেই ভাইভাটো দিব পাৰিব নেকি পাৰিব তেওঁলোকে সেই ভাইভাটো আকৌ অফিচাৰে কোৱা শুনিছো তেওঁলোকে ভাইভাটো দিব পাৰিব কিন্তু কিছুমান ফৰ্মালিটি আছে সেই ফৰ্মালিটি মতে গৈ তেওঁলোকে আকৌ ভাইভাটো দিব পাৰিব হেতু কোনো প্ৰবলেম নাই ওকে আৰু ইয়াতে কথা আছে স্যাৰ মোৰ আজি অহা কাইলৈ ভাইভা আছে মোৰ আজি একেবাৰে জ্বৰ মই কালি ভাইভালে যাব নোৱাৰো এটা সেই ভাইভাটো মই নেক্সট আকৌ দিব পাৰিম নে নোৱাৰিম চাওক মই অলৰেডি কৈছো আপোনাৰ ভাইভাটো আপুনি দিব পাৰিব হেতু আপোনাৰ অধিকাৰ কিন্তু কথা হল আপোনাৰ ডেট মতে যদি আপুনি না যায় তেনহলে আপোনাৰ ডিলে হৈ যাব ডিলে হৈ গলে আপুনি এখন এফিডেভিট দিব লাগিব যে আপুনি কি কাৰণত যাব নোৱাৰিলে হয়তো বেমাৰ আজাৰটো সকলোৱে থাকে হয় নে নহয় গতিকে বেমাৰৰ কাৰণে যদি যাব নোৱাৰিলে হেতু স্বাভাৱিক তেওঁলোকে হেতু কনসিডাৰ কৰিব নিশ্চয়কৈ যিসমূহ কৰ্তৃপক্ষ আছে তেওঁলোকে ইয়াৰ ওপৰত বিবেচনা কৰিছে কাৰণ বহু লৰা ছোৱালী বেমাৰৰ কাৰণে ভাইভা দিব যাব পৰা নাই আৰু তেওঁলোকক ৰিজেক্ট কৰা নাই আপোনালোকে নাভাবিব কাৰণ ইমান কষ্ট কৰি লৰা ছোৱালী এটা ৰিটেন পাস কৰিছে ৰিটেন পাস কৰাৰ পিছত যদি ভাইভাটোত তেওঁলোকক সাধাৰণ জ্বৰৰ কাৰণে যদি তেওঁলোকক ৰিজেক্ট কৰে তো তেওঁলোকৰ কাৰণে এটা নাইনচাফি নহব জানো গতিকে এইবিলাক কথা তোমালোকে ভয় কৰিব নালাগে ফুল কনফিডেন্টত যাবা আৰু তোমালোকৰ যদি টাফ কোৱেশ্চন খুদা নাই ভয় কৰিব নালাগে হেতু টেনচন ল'ব নালাগে আৰু যদি পিডিএফ কেটা লাগে তোমালোকে পিডিএফ কেটা লৈ ল'বা আইটি ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেন্টৰ কাৰণে আমি ভাইভাৰ কাৰণে পিডিএফ দি আছো মাত্ৰ 149 रुपीस যদি ইন্টারেস্টেড হয় এই নাম্বাৰটোত পেমেন্ট কৰি পিডিএফ কেটা লৈ ল'বা নাম্বাৰটো হৈছে 8638686390 সো বেছি পেমেন্ট কৰিব নালাগে 149 रुपीस পেমেন্ট কৰিলে তোমালোকে পিডিএফ কেটা পাই যাবা ঠিক আছে আমাৰ নাম্বাৰটো ভুল নকৰিবা 8638686390 মাত্ৰ 149 পেমেন্ট কৰি তোমালোকে পিডিএফ কেটা ল'ব পাৰিবা ভাইভাৰ কাৰণে ঠিক আছে সো আজিলৈ মই আৰু যদি কাৰোবাৰ কিবা খুদিব লগা থাকে কমেন্টত খুদিবা নিশ্চয়কৈ আনসাৰ পাবা এখিনি কথা মই তোমালোকৰ ক্যান্ডিডেটজনে কৈছে ভাল লাগিল জানি থ্যাংক ইউ সো মাচ সো সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো শুভেচ্ছা জ্ঞাপন কৰিছো আজিলৈ মানে অন্য ভিডিঅ'ত লগ পাম জয় হিন্দ জয় অসম